हेलो एवरीवन मोर चैनेलर नतुन एटा भिडिओले आपनालोকক स्वागतम जनाइছো। আজি এটা ধুনিয়া ব্রেকফাস্ট বা টিফিনত দিব পৰা ৰেচিপি লৈ আহিছো। লৰা ছোৱালী একদম ফেভাৰিট। সো এয়া চাওকচোন, তাৰ কাৰণে মই লৈছো কৰ্ন এটা কৰ্নৰ প্ৰায় আধা লৈছো। এখিনি মই বইল হ'বৰ কাৰণে সসপেনটোত ৰাখি দিছো। আনফালে মই মোৰ হাতত যি সবজি আছিল সকলোখিনি লৈছো। মোৰ গাজৰ আছিল, ক্যাপসিকাম আছিল, লগতে এটা পিয়াজ, জলকীয়া দুটা আৰু অকণমান আদা নহৰু লৈছো। আপোনালোকৰ হাতত যি সবজি থাকে সকলোবোৰ ইউজ কৰিব পাৰে। বন্ধাকবি, বিন এনেকুৱা ধৰণৰ সবজিবিলাক যিবিলাকে পানী এৰি নিদিয়ে এনেকুৱা ধৰণৰ সবজিবিলাক ইউজ কৰিব পাৰে ইয়াত। সো এতিয়া চপাৰত মই সবজিখিনি চপ কৰি লম। দেখিছেনে কালাৰটো ইমান ধুনীয়া আহিছে। পিছত বনোৱাৰ পিছতো ধুনীয়া কালাৰ এটা হয়, মানে এট্ৰাক্টিভ হয় বস্তুটো খাবলৈ, সেইটো কাৰণে ল'ৰা ছোৱালীয়ে ভাল পায়। আনফালে মই এতিয়া কৰ্নখিনি বইল হৈ গ'ল, গতিকে ঠাণ্ডা হোৱাৰ পিছত মই এই গ্ৰাইণ্ডিং জাৰটোত লগত 2 চামুচ ওটছ দি পেলাই গ্ৰাইণ্ড কৰিছোঁ ৰাফলি। মানে সম্পূৰ্ণৰূপে কৰ্নখিনি গুৰি হ'বলৈ দিয়া নাই, তেতিয়া পিছত খাওঁতে ভাল লাগে অকণমান। যদি আপোনালোকে বিচাৰে সম্পূৰ্ণ গুৰি কৰি ল'ব পাৰে। এতিয়া মই সেই এটা বাটিত এইখিনি উলিয়াই ল'লোঁ। আনফালে সবজিখিনিও উলিয়াই লৈছোঁ লগতে। আৰু এতিয়া মই ইয়াতে এড কৰিম সোৱাদ অনুসৰি নিমখ, লগতে অকণমান চাট মছলা আৰু লগতে জিৰা পাউডাৰ। যেহেতু ল'ৰা ছোৱালীৰ কাৰণে বনাইছিলোঁ, গতিকে মই একো বিশেষ মছলা এড কৰা নাই। সো ধুনীয়াকৈ এইখিনি এতিয়া সানি ল'ম। প্ৰথমতে মই ইয়াতে পানী এড কৰা নাই, কিয়নো সবজিয়ে পানী এৰিয়ে দিয়ে, গতিকে গোটেইখিনি মিলাই লৈছোঁ। তাৰপিছত লাহেকৈ যেতিয়া পানী দৰকাৰ হৈছে বুলি ভাবিছোঁ, তেতিয়া অকণমান এড কৰিছোঁ পানী। আৰু কমকৈ এড কৰিব, কিয়নো বেছিকৈ পানী দি দিলে পিছত মিশ্ৰণটো বেছি পনীয়া হৈ যাব, সো চেপটো দিব নোৱাৰিব। তো এতিয়া মই মিশ্ৰণটো ৰাখি দিলোঁ ঢাকনিৰে ঢাকি। আনফালে মই ইয়াতে এই পেনখন মই তেল সানি লৈছোঁ, যিহেতু এই পেনখনতে মই বনাম বুলি ভাবিছোঁ। আপোনালোকৰ ওচৰত যদি এনেকুৱা পেন নাথাকে, তেনেহ'লে আপোনালোকে নৰ্মেল পেনতো, যেনেকৈ আমি কাটলেট বনাওঁ তেনেকুৱা কাটলেটৰ শ্বেপ দি পেলাই একদম কম তেলত ফ্ৰাই কৰি দিব পাৰে, বা কম ঘিউত দি পেলাই ফ্ৰাই কৰি দিব পাৰে। সো এইখিনি মই এনেকৈ ধুনীয়াকৈ দি ল'লোঁ। এতিয়া মই একদম ল' ফ্লেমত ইয়াক উঠাই দিম 10 মিনিটৰ কাৰণে। 10 মিনিটৰ পিছত মই ইয়াক ধুনীয়াকৈ উলটিয়াই দিছোঁ, কিয়নো দুইটা ছাইড সিজিব লাগিব যিহেতু। দেখিছেনে ধুনীয়াকৈ ওলাই আহিছে, এটা ছাইড মানে হৈয়ে গৈছে সিজা। সো আনটো ছাইড এতিয়া মই এনেকৈ দি আকৌ ইয়াক 10 মিনিট নালাগেই, প্ৰায় 7 মিনিটমানতে মোৰ হৈ গৈছিলে। সো এতিয়া হৈ গ'ল ৰেডি আমাৰ। ইমান কম সময়ত, বহুতেই কম সময়ত আপুনি ধুনীয়া এটা ব্ৰেকফাষ্ট ৰেডি কৰিব পাৰিব। আৰু যদি টিফিনৰ কাৰণে বনায়, তেনেহ'লে আগদিনাখনেই প্ৰিপাৰেশ্যনখিনি কৰি থ'লে আপোনালোকৰ 10 মিনিটো নালাগে বনাওঁতে। সো এয়া চাওক, আমাৰ ব্ৰেকফাষ্ট বা টিফিন ৰেডি হৈ গ'ল। মই ইয়াক টমেটো চচৰ লগত ছাৰ্ভ কৰিছোঁ। আপোনালোকে যি চচ থাকে বা মেয়নিজ সেইবিলাকৰ লগত খাব পাৰে। আচলতে বহুত টেষ্টি আছিলে ৰেচিপিটো। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ'বিলাকৰ কাৰণে কমেণ্ট কৰিব আপোনালোকে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে। সো তেতিয়া মোৰ বনাবলৈ সুবিধা হয়। এয়া চাওকচোন, মই এটা এনেকৈ ফালি পেলাই দেখাইছোঁ, দেখিছেনে ধুনীয়াকৈ সিজি গৈছে আৰু খাবলৈ সঁচাকৈ বিৰাটেই ধুনীয়া আছিলে। আজিলৈ আহোঁ, বাই বাই।